নমস্কাৰ বিয়লিৰ হেডলাইনছলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী বজালী নিত্যানন্দত ভয়ংকৰ ঘটনা নিখাত দুৰ্বৃত্তই ভাঙিলে আসুৰ শহীদ বেদী ভাঙি তিনিটা স্তৰত সজাই থলে দুৰ্বৃত্তই মধ্য বজালী কনিষ্ঠ মহাবিদ্যালয়ত এই অঘটন সংঘটিত হয় এই ঘটনাক লৈ বজালীৰ আসুৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় শীঘ্ৰে দুৰ্বৃত্ত কৰায়ত্ব কৰাৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই এই ঘটনা সন্দৰ্ভত নিত্যানন্দ আঞ্চলিক ছাত্ৰ সন্থাই দাখিল কৰিছে এজাহাৰ বজালী মহকুমা আৰু পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৃন্দ উপস্থিত হয় আৰু পৰিদৰ্শন কৰে এই সমগ্ৰ বিষয় এই মুহূৰ্তত আমি দেখুৱাইছো দৃশ্য বজালী নিত্যানন্দত এই ঘটনা সংঘটিত হৈছে নিখাত দুৰ্বৃত্তই ভাঙিলে আসুৰ শহীদ বেদী ভাঙি তিনিটা স্তৰত সজাই থলে দুৰ্বৃত্তই মধ্য বজালী কনিষ্ঠ মহাবিদ্যালয়ত এই অঘটন সংঘটিত হৈছে এই ঘটনাক লৈ বজালীৰ আসুৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া স্থানীয় লোকৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু শীঘ্ৰে দুৰ্বৃত্ত কৰায়ত্ব কৰাৰ দাবী জনাইছে আসুৱে ঘটনা সন্দৰ্ভত নিত্যানন্দ আঞ্চলিক ছাত্ৰ সন্থাই দাখিল কৰিছে এজাহাৰ বজালী মহকুমা আৰু পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৃন্দ উপস্থিত হয় কাৰ্যালয়ত এই সন্দৰ্ভত আমি আগবঢ়াইছো বজালীৰ পৰা আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰৰ এক বিশেষ ৰিপৰ্ট মই বৰ্তমান উপস্থিত আছো বজালী মহকুমাৰ নিত্যানন্দত আৰু নিত্যানন্দ যি মধ্য বজালী কনিষ্ঠ মহাবিদ্যালয় আছে কনিষ্ঠ মহাবিদ্যালয়ত নিশাৰ ভাগত দুৰ্বৃত্তই 2014 চনত নিৰ্মাণ কৰা যি আসুৰ শহীদ বেদী এই শহীদ বেদীটো কোনো দুৰ্বৃত্তই নিশাৰ ভাগত ভাঙিছিলে আৰু এনেদৰে তিনিটা স্তৰত সজাই থৈ গৈছে 2014 চনত আসুৰ যি শহীদৰ স্মৃতিত নিৰ্মাণ কৰা এই শহীদ বেদীটো এনেদৰে ভাঙি পেলোৱাক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিত্যানন্দৰ লগতে বজালী মহকুমা ছাত্ৰ সন্থাৰ যি ছাত্ৰ কৰ্মী আছে এইসকলৰ মাজত আৰু আমি ছাত্ৰ কৰ্মীসকলৰ পৰা জানিব বিচাৰিম যে এইটো ঘটনাটো কেনেদৰে সংঘটিত হ'বলৈ পাৰে আমি আজি ৰাতিপুৱা খবৰটো পালোঁ যোৱা নিশা নে যোৱা পৰহি নিশা হয়তো আমি সন্দেহ কৰিছোঁ যোৱা নিশাই হ'ব কোনোবা দুৰ্বৃত্ত ইয়াত স্থাপন হৈ থকা শ্বহীদ বেদীটো ভাঙি দিছে গতিকে আমি আজি বজালী মহকুমা ছাত্ৰ সন্থা আৰু নিত্যানন্দ আঞ্চলিক ছাত্ৰ সন্থা একলগ হৈ আমি ঠাইখিনি পৰ্যবেক্ষণ কৰিলোঁ আৰু আমি যিসকলে এই মানে কামটো কৰিছে আমি তেখেতসকলক আমি ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ আৰু আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে তেখেতসকলে অতি সোনকালে উচিত তদন্ত কৰি দোষীক শাস্তি দিব লাগে হয় নিত্যানন্দ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মী আছে আমাৰ মাজত তেওঁৰ পৰা জানিব বিচাৰিম যে যি ঘটনা সংঘটিত হ'ল এই ঘটনা কেনেদৰে সংঘটিত হ'বলৈ পালে বা কাৰ সন্দেহ কৰা যায় আমিও এই ঘটনাটো যিহেতু আমাক ৰাতিপুৱা আজি স্কুল কৰ্তৃপক্ষ কলেজ কৰ্তৃপক্ষই আমাক জনাইছে গতিকে এই ঘটনাটো হয়তো পৰহি ৰাতি নাইবা যোৱাকালি ৰাতি সংঘটিত হৈছে আৰু বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিত যিহেতু আসুৰ ওপৰত বিভিন্ন ৰাজনৈতিক দলে আক্ৰমণ কৰি আছে বা বিভিন্ন ৰাজনৈতিক দলে আক্ৰমণৰ বলি হৈ আছে আসু গতিকে আসুৰ স্বাভিমানৰ এই শ্বহীদ বেদীত হয়তো আক্ৰমণ কৰাটো তেনেকুৱা এক ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব পাৰে বুলি আমি সন্দেহ কৰোঁ হয় আসুৰ শত শ্বহীদৰ যি স্মৃতিত এই শ্বহীদ বেদী নিৰ্মাণ কৰা 2014 বৰ্ষতে আৰু এই স্থানত নিৰ্মাণ কৰা হৈছিলে যে এই যি ঘটনা সংঘটিত হ'ল এই ঘটনা সন্দৰ্ভত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আছে প্ৰথমতে আমি ক'ব বিচাৰিছোঁ ঘটনাটো খুবেই দুৰ্ভাগ্যজনক আৰু খুব আবেগত লাগিছে ছাত্ৰ সন্থাৰ গতিকে আমি সেই দুৰ্বৃত্ত সকীয়াই দিব বিচাৰিছোঁ যে অতি সোনকালে দোষীক উচিত শাস্তি দিয়ক প্ৰশাসনে তদন্ত আৰম্ভ কৰক কিয়নো আমাৰ ছাত্ৰ সন্থাৰ আবেগ স্বাভিমান হৈছে শ্বহীদ বেদীকেইটা গতিকে আবেগত লাগিছে ঘটনা সন্দৰ্ভত গোচৰ দিয়া হৈছে নেকি গোচৰ আমি দিবলৈ গৈ আছোঁ পাটাচাৰগুচি থানাৰ অন্তৰ্গত আমাৰ নিত্যানন্দই পৰে আমি পাটাচাৰগুচি থানাত গৈ আছোঁ এতিয়া হয় ইতিমধ্যে যি ঘটনা সংঘটিত হোৱা নাই দুখজনক ঘটনা আৰু আমি ক'ব লাগিব যে ছাত্ৰ সন্থা যি সময়ত ৰাজনৈতিক দল বা যুৱচাত্ৰী ৰাজনৈতিক দল গঠন কৰিছে সেই সময়ত এনেদৰে এটা শ্বহীদ বেদী এনেদৰে ধ্বংসস্তূপত পৰিণত কৰাটো বজালীৰ কাৰণে এটা লজ্জাজনক ঘটনা বুলি চিহ্নিত হৈছে আৰু অতি শীঘ্ৰে এই যি দুষ্কৰ্মৰ লগত জড়িত যি দুৰ্বৃত্ত কৰায়ত্ব কৰাৰ কাৰণে আসু কৰ্মীসকলে বা আসুৱে দাবী উত্থাপন কৰিছে এইবাৰ খোদ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীয়ে উলংঘা কৰিলে কোভিড প্ৰটকল কোভিডৰ নীতি নিয়ম ভৰিৰে মোহাৰি বিশাল জনসমাৱেশ পাতিলে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই শুকুৰবাৰে বাক্সা জিলাৰ দৰংগাজুলি পৰিষদীয় সমষ্টিত মন্ত্ৰী হাজৰিকাই ভাগ লোৱা জনসমাৱেশত অংশগ্ৰহণকাৰীসকলৰ নাছিল কোনো সামাজিক দূৰত্ব নাছিল মাস্ক 14 ছেপ্টেম্বৰতো অনুৰূপ ধৰণে এখন বিশাল জনসভাত অংশ লৈছিল মন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে সামাজিক দূৰত্ব নৰখাৰ বাবে জনতা ভৱনলৈ অহা লোকক ধমক দিছিল এইজন মন্ত্ৰীয়ে আনকি ফাঁচী বজাৰত সামাজিক দূৰত্ব নৰখাৰ বাবে ব্যৱসায়িক ধমক দিছিল পীযুষ হাজৰিকাই কিন্তু নিৰ্বাচনত জয়ৰ অংকত নিজে পাহৰিলে কোভিড প্ৰটকল কিন্তু এতিয়া প্ৰশ্ন হয় কোভিড প্ৰটকল কেৱল সৰ্বসাধাৰণ লোকৰ বাবেহে নেকি বিজেপিৰ মন্ত্ৰী বিধায়ক কিংবা কৰ্মীৰ গাত কৰোনা নালাগে নেকি
জনসাধাৰণে কোভিড প্ৰটকল ভংগ কৰিলে আৰক্ষীৰ কোপ খোৱাৰ বিপৰীতে খোদ স্বাস্থ্যমন্ত্ৰী অংশগ্ৰহণ কৰিলে বিশাল জনসভাত প্ৰশ্ন হয় এতিয়া কোনে নিয়ন্ত্ৰণ কৰিব খোদ স্বাস্থ্যমন্ত্ৰীক 14 ছেপ্টেম্বৰৰ বিশাল জনসভাৰ দৃশ্য আমি দেখুৱাইছো সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছে এই বিশাল জনসভাত কিন্তু অংশগ্ৰহণকাৰীসকলৰ মাজত নাই সামাজিক দূৰত্ব অধিকাংশৰে মুখত নাই মাস্ক আৰু খোদ স্বাস্থ্যমন্ত্ৰীগৰাকীয়েও মুখত পৰিধান কৰা নাই মাস্ক বিভিন্ন সময়ত কোভিড প্ৰটকল মানি চলাৰ ক্ষেত্ৰত দম্ভালি মাৰি ফুৰিছে মন্ত্ৰীগৰাকীয়ে কিন্তু এইবাৰ নিজেই উলংঘন কৰিলে কোভিড প্ৰটকল কোভিডৰ বিধি ভংগ কৰি বিশাল জনসভাত অংশগ্ৰহণ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই বৰষুণ নাথাকিলে মই আপোনালোকক অলপ বহলাই বহুৱালোঁ হয় বৰষুণ নাথাকিলে মই আপোনালোকৰ মাজত অলপ ডিষ্টেঞ্চ কৰি বহুৱালোঁ হয় বৰষুণ হোৱাৰ কাৰণে মই কৰিব নোৱাৰিলোঁ তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ কিন্তু আপোনালোকে মাস্কখন কিনিবলৈ নেৰিব আপোনালোকে হাতখন ধুবলৈকে নেৰিব মই আপোনালোকক অনুৰোধ জনাইছোঁ আৰতী বৰদলৈ মোৰ ঘৰৰ ছোৱালী মই জাগিৰোড সমষ্টিৰ বিধায়ক আৰতী বৰদলৈ ঘৰত জাগিৰোডত গতিকে আৰতী বৰদলৈ মোৰ ভণ্টি আপোনালোকৰ বোৱাৰীৰ দায়িত্ব আপোনালোকে ল'ব লাগিব ভণ্টিৰ দায়িত্ব মই ল'ম ৰাইজক সজাগ হ'বলৈ আজিতো মই বিচৰা নাছিলোঁ কিন্তু তেওঁলোকে কৰাৰ কাৰণে মই উভতিও যাব নোৱাৰিলোঁ মই এনেকৈ বিচৰাই নাছিলোঁ মই খুব বেছি এখন কৰ্মী সভা দিবলৈকে গৈছিলোঁ গতিকে পৰৱৰ্তী সময়ত মই মোৰ ক্ষেত্ৰত মই মিটিং কৰিলেও চিৰিয়াছ কৰিম কোনো চিন্তা আজি দিল্লীলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদন সন্দৰ্ভত গৃহমন্ত্ৰীৰে আলোচনাত মিলিত হ'ব সোণোৱাল আৰু শৰ্মা কিছুদিন পূৰ্বে প্ৰতিবেদন অসম চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক জমা নিদিয়া তথ্য ফাদিল হৈছিল ইফালে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন দলীয় সভাতো অংশগ্ৰহণ কৰিব আৰু 21 ছেপ্টেম্বৰত পুনৰ অসমলৈ উভতি আহিব মুখ্যমন্ত্ৰী সোণোৱাল বিটিএডি নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিটিএডি নিৰ্বাচন স্থগিত কৰিবৰ বাবে ৰাজ্য চৰকাৰে নিৰ্বাচন আয়োগলৈ লিখিত আবেদন দাখিল কৰিছে ইতিমধ্যে স্বাস্থ্য বিভাগে নিৰ্বাচন আয়োগ আৰু মুখ্য সচিবক লিখিতভাৱে জনাইছে নিৰ্বাচন স্থগিত কৰিব লাগে কাৰণ এই সময়ত নিৰ্বাচন হলে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হ'ব কেৱল বিটিএডিতে নহয় তাৰ পৰা নলবাৰী দৰং আদি জিলালৈও সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে স্পষ্ট কৰি ৰাজ্যৰ নিৰ্বাচনী আয়োগক কৈছে যে বিটিএডি ইলেকশ্যনটো আপোনালোকে পিছুৱাই দিয়ক বা বিটিএডি ইলেকশ্যনটো বৰ্তমান ৰাখি থওক কাৰণ নহ'লে এটা বিভীষিকাময় পৰিৱেশ হ'ব যদি বিপিএফে কৰে বিজেপিৰ কৰিব মন যায় বিজেপিৰ কৰিব মন গ'লে ইউপিপিএলৰ কৰিব মন যায় ইউপিপিএলৰ মন গ'লে কংগ্ৰেছৰ কৰিব মন যায় কংগ্ৰেছৰ মন গ'লে ইউডিএফৰ কৰিব মন যায় গতিকে মই কোনো ৰাজনৈতিক দলক দায়ী নকৰোঁ মই নিৰ্বাচনী আয়োগক আমি লিখিতভাৱে দিছোঁ চিফ ছেক্ৰেটাৰীক জনাই দিছোঁ যোৱা পৰহি দিনাখন যে আপোনালোকে বিটিচিৰ ইলেকশ্যন বৰ্তমান বন্ধ কৰি দিয়ক মডেল কোড অফ কণ্ডাক্ট উইথড্ৰ কৰি দিয়ক কাৰণ বিটিচি মানে বেমাৰটো বিটিচিত নাথাকে নলবাৰীতো থাকিব বিটিচি 4খন জিলাত আহিব বৰপেটাত আহিব দৰঙত আহিব শোণিতপুৰত আহিব অক্সিজেনৰ নাটনি হৈ গৈছে ইতিমধ্যে গতিকে আমি মেনেজ কৰিব নোৱাৰা তেওঁতো বিজেপিৰ কাৰ্যকৰ্তা হিচাপে গৈছে গ'লে বিপিএফ কৰিছে কাৰণে তেওঁলোকে কৰিছে ইউপিপিএলে কৰিছে কাৰণে তেওঁলোকে কৰিছে গতিকে গোটেই ব্যৱস্থাটোৱে আমি স্বাস্থ্য বিভাগে লিখি দিছোঁ পৰহি যে নিৰ্বাচনটো স্থগিত কৰিব লাগে নিৰ্বাচন মূল্যবৃদ্ধিৰ প্ৰতিবাদত নাৰেংগীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰেংগী আঞ্চলিক সমিতিৰ প্ৰতিবাদ ৰাজপথত যোগান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ মূল্যবৃদ্ধি ৰোধ কৰক সিন্ডিকেট ৰাজ বন্ধ কৰক যোগান মন্ত্ৰী মুদ্ৰাবাদ অসম চৰকাৰ হাই হাই আদি ধ্বনিৰে উত্তাল কৰি তোলে নাৰেংগীৰ আকাশ বতাহ আজি অত্যাৱশ্যক খাদ্য সামগ্ৰীৰ ইমানেই মূল্য বৃদ্ধি হৈছে যে আজি সাধাৰণ জনতা চলিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে আজি আলু পিঁয়াজৰ 50 টকা হৈছে মচুৰ দাইল আজি 55 টকাৰ পৰা 80 টকা হৈছে
আজি মিঠাতেলৰ 105 টকাৰ পৰা 140 টকা পৰ্যন্ত মূল্য বৃদ্ধি হৈছে। গতিকে এনে কৰোণা মহামাৰীৰ বাবে আমি কাম বন নোহোৱা হৈ আৰ্থিক সংকটত ভোগ কৰি আছোঁ আৰু তাৰ ওপৰতে চৰকাৰে এনেকুৱাকৈ মূল্য বৃদ্ধি কৰিছে যে আমি উপায়ন্ত হৈছোঁ, আমি চলিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। সেয়ে আজি আমি উপায় নাপাই আমি ৰাজপথত আমি মূল্য বৃদ্ধিৰ প্ৰতিৰোধত আমি আন্দোলন কৰিবলগীয়া হৈছে। আজি মুখ্যমন্ত্ৰী আৰু যোগান বিভাগৰ মন্ত্ৰীৰ আমি পুতলিকা দাহ কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিছোঁ যে আপোনালোকে অনতিপলমে মূল্য নিয়ন্ত্ৰণ কৰক আৰু আমাৰ পামহাৰী বজাৰত শাক পাচলিৰ ব্যৱসায়ত যি সিন্ডিকেট ৰাজ চলি আছে এই সিন্ডিকেট ৰাজ অনতিপলমে আপোনালোকে নিয়ন্ত্ৰণ কৰক, উৎখাত কৰক, অন্যথা পৰৱৰ্তী সময়ত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। উত্তৰ প্ৰদেশত খাকী পোছাকধাৰী নিৰ্দয় কাণ্ড, এজন বিশেষভাৱে সক্ষম লোকক চোঁচৰাই লৈ গ'ল আৰক্ষীয়ে। উত্তৰ প্ৰদেশৰ কনৌজত সংঘটিত হ'ল এই অমানৱীয় ঘটনা। বিনা দোষত দিব্যাংগ লোকজনক হাৰাশাস্তি কৰাৰ ইতিমধ্যে দোষী আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে উচ্চপদস্থ আৰক্ষী বিষয়াই। উত্তৰ প্ৰদেশৰ কনৌজত এনেদৰে এজন বিশেষভাৱে সক্ষম লোকৰ ওপৰত নিৰ্যাতন চলালে আৰক্ষীয়ে। শাৰীৰিকভাৱে অপদস্থ কৰা হ'ল বিশেষভাৱে সক্ষম লোকজনক আৰু বিনা দোষত এই দিব্যাংগ লোকজনক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হয় আৰক্ষীজনৰ বিৰুদ্ধে। ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিছে দোষী আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ উচ্চপদস্থ আৰক্ষী বিষয়াই। बच्चे को दवा दिलाने आया तो बाप चाचा बोले इधर से ट्रक आ रहा था तो मैंने कहा ट्रक निकल रहा भाई, मैं आ रहा हूँ चचा। और चचा आपने बोला नहीं हमारा काम है, हमारा काम है कवरेज करना। इतना मारा सर जी अपना दिखा के ये देखो फोड़ दिया, ये मैंने सब कुछ पटर लेटर सारे तोड़ दिए। मैं अपने बच्चे को दवा दिलाने मेरे इसमें भी रोड पड़ी तो मैंने कहा मुझे थाने ले चलो, कानून मेरे के लिए भी है। ये गलत कर रहे भाई, ये कानून गलत कर रहा भाई। मेरे साथ अच्छाई का अन्याय बोला अन्याय मांगूंगा मेरा भाई, मेरी भी इज्जत है भाई, मैं मेहनत से कमाता हूँ, इस सामने हाथ नहीं फैलाता हूँ। मैं भाई मैं अपना इज्जत चाहता हूँ भाई, बस मैं इज्जत चाहता हूँ बस। मुझे भाई समझ के मैंने जूता मार देते नहीं पुलिस की धमकी दिखाकर मैंने गलती नहीं करी सर जी। देखो सर मेरा ये भी टूटा पड़ा सर जी, मैं अपने बच्चे को दवा दिलाने आया और ये रहा सर जी जो भी है सर। मैंने कहा सर जी मैं आपको कुछ नहीं बोला, अब आगे बात मुझे इनने पीटा सर जी। मुझे ये भी मेरे रोड पड़ी सर जी, मेरा कंपनी में एक्सीडेंट हो गया। मैं अपनी इज्जत से कमाता हूँ, किसी को गलत नहीं बोलता हूँ सर जी, कोई अगर मेरे खिलाफ कह दे। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ আহ্বান মৰ্মে কা আৰু ইআইএ বাতিলৰ দাবীত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গাঁৱে গাঁৱে যাওঁ বোলক এক কাৰ্যসূচী ৰূপায়ণ কৰে। দুয়োটা সংগঠনৰ যৌথ উদ্যোগত বাহিৰ কৰা এই কাৰ্যসূচী নামৰূপৰ নাগাগৰা গাঁৱৰ প্ৰতিঘৰ লোকৰ ঘৰে ঘৰে গৈ অসমৰ জনসাধাৰণক কৰা প্ৰবঞ্চনাৰ দলিল হিচাপে একোখনকৈ গুহাৰি প্ৰদান কৰে। ইফালে এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক অনিল গগৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সভাপতি গিৰীন চেতিয়াও উপস্থিত থাকে। সদৌ অসম ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আজি গাঁৱে গাঁৱে যোৱাৰ যি কাৰ্যসূচী আমাৰ একমহীয়া এটা পৰিকল্পনা আছে আৰু আমি আৰম্ভ কৰিছোঁ। গতিকে আমি এই যে গণতন্ত্ৰৰ ভাষা বুজি নোপাই চৰকাৰখনক আমি জনাই দিব বিচাৰিছোঁ আৰু ৰাইজক সজাগ কৰিব বিচাৰিছোঁ যে এই আমাৰ চৰকাৰখন যে ফেচিবাদী, তেওঁলোকে যে কোনো ধৰণৰ অসমীয়া জাতিটোৰ কাৰণে নহয়, তেওঁলোকে কেৱল মাত্ৰ সম্পদ লুণ্ঠনৰ কাৰণে অসমত তেওঁলোকে চৰকাৰ চলাই আছে। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থাই আজি ক'ভিড-19ৰ প্ৰট'কল উলংঘন কৰাৰ কথা আমাক কৈ থাকে, তথাপিতো আমি আজি একত্ৰিত হৈছোঁ। একত্ৰিত হৈ কিনে আমি ৰাইজক সজাগত কৰিব বিচাৰিছোঁ যে অনাগত ভৱিষ্যতত কিন্তু আমি কেতিয়াও বিজেপিক শান্তিত কিন্তু অকল চৰকাৰ চলাব দিব নোৱাৰোঁ। আজি নামৰূপত আমি গাঁৱে গাঁৱে যাওঁ বোলক কাৰ্যসূচীৰ যোগেদি আমি কিছুমান আমি গোহাৰি আমি বিতৰণ কৰিম। ইয়াত প্ৰতি ঘৰ মানুহ আমি গোহাৰি বিতৰণ কৰিম। এই গোহাৰিতে এই বিজেপি দলটোৱে নিৰ্বাচনৰ আগে আগে তেওঁলোকে যিবিলাক নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিলে, তাত যিবিলাক প্ৰতিশ্ৰুতি পাইছিলে সেই প্ৰতিশ্ৰুতিবিলাক পূৰণ হ'ল নাই আচলতে। সেই ৰাইজে এই আমাৰ যিখন গোহাৰি তাত পঢ়ি পিনি তেওঁলোকে গম পাব। আৰু 21 চনৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনত এই বিজেপি দলটোক, এই মাৰাত্মক দলটোক, অসমীয়া জাতি শত্ৰু হিচাপে পৰিগণিত হোৱা এই দলটোক
উলিয়াই পোখাই উৎখাত কৰিবৰ কাৰণে আজি এই কাৰ্যযোগ্যতা আমি আহ্বান জনাইছোঁ কাৰ্বি আংলঙৰ মাঞ্জা আৰক্ষীৰ জালত পৰিল চুৰি স্কৰ্পিঅ গাড়ীসহ মণিপুৰত 2 গভাইট গাড়ী চোৰ ডিমাপুৰ অভিমুখে গৈ আছিল স্কৰ্পিঅ গাড়ীখন আৰক্ষীৰ নাকা চেকিঙত গাড়ীৰ প্ৰকৃত ইঞ্জিন নম্বৰ আৰু চালকে প্ৰদৰ্শন কৰা নথিৰ সৈতে অমিল পাই জব্দ কৰে বাহনখন আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি চুৰি গাড়ীখন হাৰিয়ানাৰ ধৃত চোৰ দুটাই দিল্লীৰ পৰা গাড়ীখন চুৰি কৰি মণিপুৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ধৃত চোৰ দুটা ক্ৰমে মণিপুৰৰ হানিফ শ্বাহ আৰু ৱাছিম খান নগাঁও কৃষ্ণাই ঘাটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ কৃষ্ণাই ঘাটৰ 4 লেনযুক্ত ৰাজপথত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰাৰ লগতে বিতৰ্কিত কৃষি বিধেয়ক লোকসভাত গৃহীত কৰাক লৈ ক্ষোভ প্ৰকাশ কৰে কৃষক মুক্তিয়ে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ কৃষক নীতিৰ তীব্ৰ বিৰোধিতা কৃষকক উপযুক্ত সন্মান প্ৰদানৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে অন্যথা জংগী আন্দোলনৰ ভাবুকি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে কৃষকৰ কাৰণে যি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ ট্ৰেড এণ্ড কমাৰ্চ প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যনকে কেন্দ্ৰ কৰি যি 3খন অৰ্ডিনেন্স আনিছে 3খন অৰ্ডিনেন্সে কৃষকৰ মূৰত ৰামটাঙোন মাৰিব যাৰ কাৰণে তেওঁলোকৰে সহযোগী আকালি দলৰ নেত্ৰী হৰচিমৰাট কৌৰ বাদলে ইতিমধ্যে পদত্যাগ কৰিছে কিন্তু সেই একে সময়তে আমাৰ অতুল বৰাহঁতে কি কৰিছে কেৱল বিজেপিত তৈলমৰ্দন কৰি আছে অসমৰ ৰাজ্যৰ ব্যাপক প্ৰতিবাদত তেওঁ কোনো কাণ সাৰ দিয়া নাই কৃষকৰ এই স্ববিৰোধী কৃষকৰ যি মানে উৎপাদন বিৰোধী যিবিলাক নীতি কৰিছে যিবিলাক কৰ্পৰেট সেক্টৰক দি দিয়া ব্যৱস্থা কৰিছে যিবিলাক ধনী সেক্টৰক দি দিয়া ব্যৱস্থা কৰিছে তাৰ পিছতো এটা আঞ্চলিক দলৰ মুখা পিন্ধাই এই অতুল বৰাহঁতে একো নামাতি মনে মনে বহি আছে আমি ধিক্কাৰ দিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোক 2021 চনত কোনো কাৰণে ক্ষমতালৈ যাতে আহিব নোৱাৰে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নেৰানেপেৰা চেষ্টা অব্যাহত ৰাখিম 2021 চনত যাতে কোনো কাৰণে বিজেপিৰ মিত্ৰ দলৰ চৰকাৰ অসমত প্ৰতিষ্ঠা হ'ব নোৱাৰে জীৱপ্ৰেমৰ শ্ৰেষ্ঠ নিদৰ্শন দাঙি ধৰিলে এজাক বান্দৰে কাছাৰৰ কাটিগড়াৰ এখন ফুটবল খেলপথাৰত হঠাৎ এটা বান্দৰৰ গোল পোষ্টৰ জালত আবদ্ধ হৈ পৰে কিছু সময় চেষ্টা কৰাৰ পিছত বিফল হৈ আৰ্তনাদ আৰম্ভ কৰে অসহায় বান্দৰটোৱে প্ৰায় এঘণ্টাৰ ভিতৰত বান্দৰটোক উদ্ধাৰৰ বাবে খেলপথাৰখনত আহি উপস্থিত হয় যদিও উদ্ধাৰত ব্যৰ্থ হয় এই ঘটনাটো প্ৰত্যক্ষ কৰি আগবাঢ়ি আহিল স্থানীয় কিছু যুৱককেইজনক দেখি প্ৰথম অৱস্থাত বান্দৰে আক্ৰমণ কৰাৰ চেষ্টা চলাইছিল যদিও বান্দৰটোক উদ্ধাৰৰ বিষয়টোৰ উমান পাই বান্দৰসকলে যুৱকৰ দলক কোনো অসুবিধা নিদি কিছু দূৰৰ পৰা পৰ্যবেক্ষণ কৰি আছিল পিছত বান্দৰটো উদ্ধাৰ কৰাৰ লগে লগে আটাইকেইটা বান্দৰ আহি আবদ্ধ বান্দৰটোক লৈ গুচি যায় এই ঘটনাটোক লৈ কাটিগড়াৰ সৰ্বত্ৰ কৌতূহল আৰু চৰ্চাৰ সৃষ্টি হৈছে সব জেগাত থাকো বিয়লি হেডলাইন্সত পুনৰ লৈছো আন এটি চমু বাণিজ্যিক বিৰতি